দেৱ সমেৱালো চকু বিয়া দেৱগণ হৰিহৰ বীৰ নিচিয়া ৰাধ্য কোন জন হে ৰামে ভিগুক পঠাইলা তিনি জন পৰীক্ষিতে মাৰিলন তলাঠি ভিগু কৃষ্ণ ৰাহি দিতে হে ৰামে ঋষিক পুজিলা তভু প্ৰিয় বাক্য বুলি হৃদিত ধৰিলা ব্ৰহ্ম নৰ পদ ধূলি এ হৰি সেই ধূলি ভৈলসীৰে শ্ৰীবৎসৰ পান্তি কৃষ্ণৰ ব্ৰাহ্মণে খাইলা ভকতি হে ৰামে হেনয় কৃষ্ণৰ পদে নচাৰু কমতি দশম আধ্যাত্ম কৈব ঈশ্বৰ বিভূতি ৰামে কৃষ্ণ বোলা চিন্তিত নৰ কহিব উপায় প্ৰথম অভ্যাস ব্ৰহ্ম চিন্তিত এরা সগুণে চিনিতি বেৱাগে যোগী গণে কহে পাছে নিৰ্গুণত মন আপুনি ৰহে এ হৰি পূজা কৰি বেক প্ৰথমত হাতে বুজি পাহি ভক্তি হৈবে ঈশ্বৰ হে ৰামে যেন শিশু প্ৰথমে খাল তোৰে অলপ জলে সমুদ্ৰকো তৰাই পাছে অভ্যাসৰ বলে জয় কৃষ্ণ হে গুৰু নমস্কাৰ এটা শ্ৰীকৃষ্ণ গীতাৰ দশম অধ্যায় বিভূতি যুগ এই মহা আখ্যান পৰৱৰ্তী আৰম্ভ হৈছে হে গুৰু নমস্কাৰ এই বিভূতি যুগ আৰম্ভ কৰাৰ আগতে আমি ভাগৱত মহাত্মাৰ লগাই কিছু আমি আলোচনা কৰিব লাগিব কিয় আজি বিভূতি যুগৰ বৰ্ণনা গীতাৰ জৰিয়তে দিব লগা হ'ল কাক দিব লগা হৈছে কিয় দিব লগা হৈছে আপোনালোকে সমস্তে জানে শ্ৰেষ্ঠ ধনুৰ্ধৰ হৈছে অৰ্জুন জগতত শ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি সকলোৱে তেওঁক স্বীকাৰ কৰে ক্ষত্ৰিয় ধৰ্মৰ পূৰ্ণ শক্তি তেওঁৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণই প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে আৰু সেই অৰ্জুনে যেতিয়া মানৱীয় দৃষ্টিকোণেৰে জীৱনৰ বিশেষ মুহূৰ্তত যেতিয়া তেওঁ উপস্থিত হৈ চিন্তা কৰিছে যে মই যুদ্ধ কৰিবলৈ আহিছো কাৰ বিৰুদ্ধে মই যুদ্ধ কৰিম আৰু এই অনুভূতিটো যেতিয়া তেওঁ লাভ কৰিছে চকুৰ আগত প্ৰথমতে তেওঁ দেখা পাইছে কাক গুৰুক দেখা পাইছে তাৰ পিছত দেখা পাইছে কাক পিতৃক দেখা পাইছে পিতৃপুৰুষক ভীষ্মকে আদি কৰি পিতৃস্থানীয় লোকসকলক দেখা পাইছে
তাৰ পিছত দেখা পাইছে যিসকল ইষ্ট কুটুম্বৰ ভাই ভাতৃ ভাই ভতিজা নাতি ইত্যাদি ইত্যাদি যিমানবিলাকক সন্মুখত দেখিছে সমস্তবিলাক নিজৰ ইষ্ট কুটুম্ব আৰু সেই ইষ্ট কুটুম্বক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ধৰ্মৰ পন্থে কৰ্ম কৰিবৰ কাৰণে মনুষ্য জীৱনটোক সাকাৰ কৰিবৰ কাৰণে প্ৰযত্ন কৰাটো দৰকাৰ যাৰ কাৰণে অৰ্জুনে সেই কৰ্মটো কৰিবলৈ যাওঁতে সন্মুখত দেখিছে বিপৰীত এটা ছবি যাৰ কাৰণে তেওঁ ধনুকাৰ পৰি পৰিছে কৃষ্ণৰ ওচৰত প্ৰণিপাত কৰিছে মই যুদ্ধ কৰিব নোৱাৰো মই যুদ্ধ নকৰোঁ বংশ ৰক্ষাৰ কাৰণে আমি কৰ্ম কৰিব লাগে কিন্তু বংশ ধ্বংসটো মই নিজ হাতেৰে কেনেকৈ কৰিম গতিকে মানৱীয় সমস্ত প্ৰমূল্যবোধ অৰ্জুনৰ মনৰ ভাৱনাৰ জৰিয়তে প্ৰকট কৰাই দিছে আৰু অন্তৰ্যামী প্ৰভু ভগৱন্তৰ শ্ৰীকৃষ্ণই এই ভাৱখিনি জগাই তুলি তেওঁৰ জৰিয়তে এটা সাংঘাতিক তত্ত্ব জগতত প্ৰচাৰ কৰিবৰ কাৰণে বিচাৰিছে সেই তত্ত্বটো হৈছে কি যে বিষয় কৰ্মৰ জৰিয়তে আমি যিখিনি কৰ্ম আৰু ধৰ্ম আচৰণ কৰোঁ ধৰ্ম অৰ্থ কাম এই তিনিটা মুখ্য কৰ্ম আমি মায়া সংসাৰৰ কৰিব লগা কৰ্মৰ ধৰ্মৰ মাজেৰে আমি প্ৰতিষ্ঠা কৰোঁ কিন্তু আত্মাক মুক্তি কৰিবৰ কাৰণে বিষয়ৰ পৰা আমি ওলাই আহিবলৈ নিজৰ দেহৰ ভিতৰতে নিজৰ স্বৰূপটো আমি বুজিবৰ কাৰণে যত্ন কৰিব লাগিব সেয়া হৈছে আত্মতত্ত্ব দৰ্শন মই কোন ক'ৰ পৰা আহিছোঁ প্ৰথম ভাৱনাটো এইটো মই যাক আজি মিতি বুলি ভাবিছোঁ ইষ্টজন বুলি ভাবিছোঁ গুৰু বুলি ভাবিছোঁ কীৰ্তি বুলি ভাবিছোঁ মাতৃ বুলি ভাবিছোঁ বিষয় সম্বন্ধত যাক আমি বিচাৰি পাইছোঁ এইসকল প্ৰকৃততে কি এইসকলৰ লগত কাৰ কি সম্বন্ধ এই মানসিক উপলব্ধিটোৰ কাৰণে প্ৰভু ভগৱন্তে তেনেকুৱা এটা ভাৱনা সৃষ্টি কৰাই তেওঁ যেন সেই বিষয়ৰ পৰা উলিয়াই আনিব পৰা যায় একমাত্ৰ ভগৱন্তৰ শক্তিটোক বিশ্লেষণ কৰিবৰ কাৰণে প্ৰযত্ন কৰাৰ বাহিৰে যে আমাৰ কোনো উপায় নাই এনেকুৱা এটা ভাৱনাৰ জৰিয়তে প্ৰথমতে তেওঁ সাংখ্য জ্ঞান তত্ত্ব প্ৰদান কৰিলে সাংখ্য জ্ঞান মানে আত্মতত্ত্ব জ্ঞান প্ৰদান কৰিলে যদিও অৰ্জুনে এই আত্মতত্ত্ব জ্ঞান সঠিকভাৱে ল'ব নোৱাৰিলে কিয়নো সংসাৰখনকে তেওঁ বুজিব পৰা নাই নিজৰ দেহৰ ভিতৰত থকা সত্তাটোক কেনেকৈ বুজিব যাৰ কাৰণে প্ৰভু ভগৱন্ত কৃষ্ণই নানা প্ৰক্ৰিয়াৰ জৰিয়তে বুজাবলৈ যত্ন কৰিছে যি বিষয় সংসাৰখনত যিমানবিলাক কৰ্মৰ জৰিয়তে যিমানবিলাক জ্ঞান বুদ্ধিৰ জৰিয়তে আমি সেই কৰ্মত লিপ্ত থাকোঁ তাৰ ব্যৱস্থাখিনিৰ লগত তেওঁ সম্বন্ধ কৰি তাতেই ভগৱন্তক কেনেকৈ বিচাৰি পোৱা যায় সম্বন্ধটো আনিছে গতিকে সাংখ্য জ্ঞানৰ পিছত তেওঁ তৃতীয় অধ্যায়ত কৰ্মযোগৰ কথা কৈছে যে কৰ্ম নকৰিলে জীৱনটো কেতিয়াও সাৰ্থক নহয় গতিকে কৰ্ম অবিহনে কোনো জীয়াই থাকিব নোৱাৰে কিন্তু কৰ্ম কি কৰ্ম কৰিব লাগিব কেনে কৰ্ম কৰিব লাগিব কৰ্মই কাক কি উপকাৰ কৰিব তাৰ বিশ্লেষণৰ মাজেৰে ঈশ্বৰক উপলব্ধি কৰিব পৰা ব্যৱস্থাটো আছে কিন্তু তাৰ পিছত চতুৰ্থ অধ্যায়ত জ্ঞান যুগৰ কথা ক'লে তুমি কৰ্ম কৰিব পাৰা কৰ্মটো যদি সঠিক হ'ব লাগে তেতিয়াহ'লে কৰ্মৰ যিটো অভিজ্ঞতা জ্ঞান অবিহনে কৰ্ম কেতিয়াও সঠিক হ'ব নোৱাৰে গতিকে জ্ঞান তত্ত্বটোৰ কথা ক'লে তাৰপিছত কৰ্ম সন্ন্যাসৰ কথা ক'লে তুমি কৰ্মটো কৰিছা কাৰ কাৰণে কৰিছা কৰ্মত তুমি লিপ্ত থাকিলে কৰ্মত আসক্ত থাকিলে তুমি সংসাৰৰ পৰা কৰিব পাৰিবা নে নোৱাৰিবা এই জ্ঞান তত্ত্বটো প্ৰদান কৰিছে তাৰপিছত জ্ঞান যুগৰ কথা ক'লে আমি কৰ্ম আৰু জ্ঞান কাৰ জৰিয়তে কাৰ কৃপাত আমি সেই সমস্ত লাভ কৰিব পাৰোঁ গতিকে তাৰ কাৰণে ধ্যান যুগত স্বয়ং প্ৰভু ভগৱন্তক অৱলম্বন কৰিবৰ কাৰণে বিশ্লেষণ দিছে ঠিক এনেদৰে সমস্তখিনি বুজাই গৈ এটা সময়ত অৰ্জুনে বুজিবলৈ বাধ্য হ'ল যে হয় প্ৰভু তোমাৰ সমস্ত কথা মই জানিলোঁ
কিন্তু সমস্ত সংসাৰত তোমাৰেই কৰ্মবিলাক চলি আছে। গতিকে এতিয়া তেওঁ প্ৰশ্ন কৰিব গৈছে যে তুমি আচলতে ক'ত কি ৰূপত থাকা। আজিতো তুমি মোৰ সন্মুখত দৈৱকীৰ পুত্ৰ ৰূপে তুমি থিয় দি আছা। সমস্ত জগতত তুমি কেনেকৈ থিয় দি আছা, কাৰণ সমস্ত জগত যিহেতু তোমাৰেই নিৰ্দেশত চলি আছে। এই তত্ত্বটো মই জ্ঞান মাৰ্গে বুজিলোঁ। গতিকে সেই কথাখিনি মই বুজিবৰ কাৰণে যত্ন কৰিব লাগিব। সেইকাৰণে সেইজন কৃষ্ণৰ মহাগুণ তত্ত্ব এটা তেওঁ উপলব্ধি কৰি প্ৰভু ভগৱন্ত কৃষ্ণকে কৈছে যে হে প্ৰভু, এটা সময়ত তোমাক দেৱতাসকলে বা সমস্ত তিনি ত্ৰৈলোকত শ্ৰেষ্ঠ বুলি জ্ঞান কৰিবৰ কাৰণে মহা পৰীক্ষা কৰিব লগা হৈছিল ভৃগুমুনিৰ জৰিয়তে। যিটো সময়ত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি দেৱক তিনি শক্তিক সমস্ত চৰাচৰ জগতে মান্যতা কৰি আছিল। কিন্তু এটা সময়ত তিনিজন দেৱৰ ভিতৰত শ্ৰেষ্ঠ দেৱ কোনে শ্ৰেষ্ঠ পূজাৰ পৰম ভাগ পোৱাৰ যোগ্য, এই নিৰ্ণয়টো কৰিবৰ কাৰণে সকলোৱে যেতিয়া বিমোহিত হৈছিল, সেইখিনি সময়ত সপ্ত ঋষি তেওঁলোকৰ মাজত এটা আলোচনা হ'ল। সেই সপ্ত ঋষি আলোচনা কৰি খাতাং কৰিলে যে তিনিজনৰ ভিতৰত কোনজন শ্ৰেষ্ঠ তাক নিৰূপণ কৰিবৰ কাৰণে কোনোবা এজনে গৈ তেওঁলোকক পৰীক্ষা কৰিব লাগিব। কিন্তু কোনে পৰীক্ষা কৰিব? তিনিজনেই মহাদেৱ, মহাশক্তি। সেই মহাশক্তিক পৰীক্ষা কৰিবলৈ যোৱাটো সহজ কথা নহয়। আৰু সেই খণ্ডিখনতে প্ৰভু ভগৱন্তই বুজি পাই গ'ল যে দেৱতাসকলে আমাৰ তিনিজনকো পৰীক্ষা কৰিবলৈ আহিছে। আৰু দেৱতাসকলে কাক পঠিয়াইছে? সপ্ত ঋষিৰ মাজৰ মহামুনি ভৃগুক পঠাইছে। গতিকে এই ভৃগুৱে আমাক পৰীক্ষা কৰিবলৈ যাওঁতে আমাৰ মাজতো এটা সিদ্ধান্ত হ'ব লাগিব যে আমি প্ৰকৃততে তিনিজনৰ ভিতৰত কোনজন শ্ৰেষ্ঠ হ'ব পাৰোঁ, জগতে অন্তত মানিব লাগিব। কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এক কৰে বুলি তেওঁলোকে মান্যতা কৰে। তেওঁলোকৰ মাজত মই শ্ৰেষ্ঠ, কোনোবা এজন অশ্ৰেষ্ঠ এনেকুৱা ভাৱনা নাই। কিন্তু মায়াময় সংসাৰত যিহেতু কোনোবা এক মহাশক্তি প্ৰভাৱত এজনক যিহেতু মান্যতা দিব লাগিব, তেওঁলোকৰ মাজতে সিদ্ধান্ত কৰিলে যে আচলতে কাক শ্ৰেষ্ঠতা প্ৰদান কৰি জগতক আমি কৃপা কৰিব লাগিব। সেই অনুসাৰে ভৃগুৱে পৰীক্ষা কৰিবৰ কাৰণে প্ৰথমতে তেওঁ আহিলে কাৰ ওচৰলৈকে? প্ৰথমতে আহিলে তেওঁ পৰম পিতা ব্ৰহ্মাৰ ওচৰলৈকে। ব্ৰহ্মাৰ পৰা তেওঁ বিষয় বস্তুটো পাই গ'ল। ব্ৰহ্মাই সৰস্বতীৰ লগত এক গোপন অন্তৰংগ মুহূৰ্ত যাপন কৰাৰ সময়ত ভৃগুমুনি গৈ যেতিয়া উপস্থিত হ'ল, অনধিকাৰত প্ৰৱেশ কৰাৰ কাৰণত তেওঁৰ ওপৰত ক্ৰোধান্বিত হৈ অপমান কৰি পঠিয়াই দিলে পৰম পিতা ব্ৰহ্মাই। ভৃগুমুনিৰ মনত এটা চিন্তা আহিল, মই মহৰ্ষি হয়, মই ব্ৰহ্মাৰ পুত্ৰ হ'ব পাৰোঁ, কিন্তু মান্যতাত এক মহৰ্ষি বুলি জগতে কয়, মই ভকত, ভগৱন্তৰ ভকত বুলি জগতে কয়। এজন ভকতক যিজনে অপমান কৰিব পাৰে, সেইজন কেনেকৈ শ্ৰেষ্ঠ হ'ব? গতিকে মনৰ ভিতৰত এটা শংকা লৈ ব্ৰহ্মা যে শ্ৰেষ্ঠ নহয়, এই ধাৰণাটো লৈ তেওঁ অন্য এজন তিনি দেৱৰ যাক মহাভক্ত বুলি পৰিচয় জগতে পাই আছে, সেই মহাভক্ত শিৱৰ ওচৰলৈকে গৈছে। শিৱয়ো সেই একেই লীলা কৰি আছে পাৰ্বতীৰ লগত। আৰু সেই ক্ষণতে গৈ যেতিয়া ভৃগুমুনি উপস্থিত হ'ল, ভৃগুমুনি উপস্থিত হোৱাৰ উমান পোৱাৰ লগে লগে শিৱইটো ত্ৰিশূল লৈ তেওঁক খেদি আহি তেওঁক মাৰিবৰ কাৰণে প্ৰযত্ন কৰিছে আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে দৌৰি তেওঁক পলাবলৈ বাধ্য হ'ল। আৰু এই ক্ষণতে ভৃগুমুনিও চিন্তা কৰিলে যে মই শিৱক মহাভক্ত বুলি জানিছোঁ, ভগৱন্তৰ এক নম্বৰ ভক্তজনৰ এই আচৰণটো দেখা পোৱাৰ পিছত মই কেনেকৈ তেওঁক তিনি দেৱৰ ভিতৰত শ্ৰেষ্ঠ বুলি গণ্য কৰিম? গতিকে এই ধাৰণাটো লৈ
তেওঁ যেতিয়া অকণমান দ্বিধাগ্ৰস্ত হৈ দৌৰি বিষ্ণুৰ ওচৰলৈকে গৈছে, সেই বিষ্ণুক সেই একেটা লীলা কৰিয়ে লৈ আছে। ব্ৰহ্মাই যদি লীলা কৰিছে সৰস্বতীৰ লগত, শিৱই যিটো লীলা কৰিছে পাৰ্বতীৰ লগত, একেই বিষ্ণু লীলা কৰি আছে লক্ষ্মীৰ লগত। তেতিয়া তেওঁ বিষ্ণুৰ ওপৰত ভীষণ খং উঠিল। ইয়াৰ আগতে ব্ৰহ্মাৰ ওপৰত খং কৰিবলৈ তেওঁ পৰিৱেশে নাপালে, শিৱৰ ওচৰত খং কৰিবলৈ পৰিৱেশে নাপালে, কিন্তু বিষ্ণুৰ ওচৰলৈ যাওঁতে তেওঁ এটা পৰিৱেশ পালে যেন বিষ্ণুৱে তেওঁক দেখাই নাই, জানাই নাই, বুজাই নাই, কোনোবা আহিছে নাই। কিন্তু শিৱ আৰু ব্ৰহ্মাই যে কোনোবা এজন যে আহিছে এই জ্ঞানটো থকাৰ কাৰণে তেওঁলোকৰ অনুভৱটো দেখুৱাইছে। কিন্তু এতিয়া বিষ্ণুৰ ওচৰলৈ যাওঁতে দেখিছে বিষ্ণুৱে গমেই পোৱা নাই যে মই আহি বহু সময় ৰৈ আছো তেওঁৰ কাৰণে, আৰু যিটোক মই বেয়া বুলি মনেৰে সৈতে ভাবিছোঁ, ব্ৰহ্মায়ো সেই কৰ্মটোকে কৰিলে ব্ৰহ্মা শ্ৰেষ্ঠ হ'ব নোৱাৰে, শিৱয়ো সেইটো কৰ্মকে কৰিলে শিৱ শ্ৰেষ্ঠ হ'ব নোৱাৰে, আৰু এতিয়া বিষ্ণু আহিছে, বিষ্ণু সেই কৰ্মটোকে কৰি আছে, গতিকে বিষ্ণু এতিয়া মোৰ মনত শ্ৰেষ্ঠটোকে হ'ব নোৱাৰে। গতিকে তাৰ কাৰণে তেওঁ অন্ততঃ বিষ্ণুৰ ওচৰত তেওঁ এটা আশা আছিল, আকাংক্ষা আছিল, তেওঁ এটা আদৰ পাব, সৎকাৰ পাব, সেইখিনিও নাপালে। তাৰ কাৰণত বিষ্ণুৰ ওচৰত তেওঁ ক্ৰোধান্বিত হোৱাৰ এটা পৰিৱেশ পালে, যাৰ কাৰণত সেই বিষ্ণুক প্ৰচণ্ড আঘাত কৰি তেওঁৰ হৃদয়ত যেতিয়া গুৰটো মাৰি দিলে, তেতিয়াই প্ৰভু ভগৱতে লীলা আৰম্ভ কৰি দিলে যে সেই বিষ্ণুৱে ভৃগুমুনিৰ ভৰিত ধৰি তেওঁ পৰলোলা বুকুত তেওঁ সাঁচি ৰাখিছে, সানি লৈছে, আৰু সেই পৰধোলাক এক অলংকাৰ হিচাপে তেওঁ গ্ৰহণ কৰিছে। চিৰদিনলৈ তাৰ প্ৰমাণটো যে জগতত থাকে, তাৰ কাৰণে তেওঁ সেই ভকতৰ পৰধোলাক নিজৰ দেহৰ এক অলংকাৰ হিচাপে, শিৱক্ষৰ কান্তি হিচাপে তেওঁ সিদিনাখনেই ধাৰণ কৰিছে। আৰু সেই ভৃগুমুনিক তেওঁ কাষৰভাৱে অনুৰোধ কৰিছে, সেৱা কৰিছে, শুশ্ৰূষা কৰিছে। ব্ৰাহ্মণৰ কোমল ভৰি শিল হেন সেই ভগৱন্ত বিষ্ণুৰ হৃদয়ত যেতিয়া খুন্দা খালে, তেতিয়া কিমান কষ্ট পাইছে এই অনুভৱটো দেখুৱাই তেওঁ কিমান পাৰি কিমান সেৱা শুশ্ৰূষা কৰি ভকতক মান্যতা প্ৰদান কৰিব লগা হ'ল। এই আচৰণটো দেখাৰ পিছতহে ভৃগুমুনিৰ মনত এটা সঠিক ধাৰণা আহিল যে এই তিনি দেৱৰ ভিতৰত বিষ্ণুৰ বাহিৰে শ্ৰেষ্ঠ দেৱ আৰু কোনো হ'ব নোৱাৰে। এই তত্ত্বটো আজি শ্ৰীকৃষ্ণৰ ওচৰত অৰ্জুনে নিবেদন কৰিছে। গতিকে সেই পদধূলি ভৈলা শিৱচৰ পান্থি কৃষ্ণকে ব্ৰাহ্মণৰ দেৱত দেখাই ভকতি। সেই কৃষ্ণই কি ভকতি কৰিব লাগে গুৰু ব্ৰাহ্মণক কৃষ্ণৰ জৰিয়তে সেই তত্ত্বটো দেখুৱায়। গতিকে হেনয় কৃষ্ণৰ পদে নচাৰুক মতি দশম আধ্যাত্ম কৰিব ঈশ্বৰৰ বিভূতি। সেই হেন কৃষ্ণৰ পদ চৰণত কাৰো মন যেন বিচলিত নহয়, তাৰ কাৰণে দশম অধ্যায়ত ঈশ্বৰৰ সমস্ত বিভূতিৰ কথা ব্যক্ত কৰিবৰ কাৰণে কৈ আছে। বিভূতি মানে অলংকাৰ, বিভূতি মানে সৌন্দৰ্য, বিভূতি মানে তাৰ পৰিচয়। ক'ত ক'ত প্ৰভু ভগৱন্তে কি কি ৰূপত থাকে, তাক যদি আমি চিনিব পাৰোঁ, বুজিব পাৰোঁ, তেতিয়াহ'লে ঈশ্বৰ দৰ্শন কৰিবৰ কাৰণে তপস্বী হ'ব নালাগে, জ্ঞানস্থ হ'ব নালাগে। যত জীৱ তত শিৱ, সমস্তবিলাক চকুৰ আগত, সমস্তবিলাক মনৰ আগত ব্যক্ত হৈ থাকিব। সেই তেনেকুৱা এটা দৰ্শন দিবৰ কাৰণে প্ৰভু ভগৱন্তৰ বিভূতি যুগত আজি মহাবৰ্ণনা ভাগৱতৰ গীতাৰ তত্ত্বৰ জৰিয়তে দিবলৈ প্ৰযত্ন কৰিছে। কৃষ্ণ সংক্ষেপে কহিলো তিনি আধ্যায়ৰ ভিতৰ দশমত বিভূতি গল
সমুদায় কহি তাৰ নপায় বহু অনত হে ৰাম তথাপিতো মুখ্য কহিব তোমাত যিমতে সকলো কহিব সাক্ষাৎ হে ৰাম মোক নজানয় মহাদেৱৰী যত অনাদি অব্যক্ত নাহি আদি অন্ত হে ৰাম তাৰ কিছু নথাকয় জানিবাক পাৰে গুচিল সকল পাপ সংশয় মনৰে। এই দশম অধ্যায়ত প্ৰভু ভগৱন্ত কৃষ্ণই অৰ্জুনক কৈছে যে প্ৰথমতে মোৰ বিভূতিৰ কথা তুমি জানি লোৱা, মই ক'ত কেনেদৰে থাকোঁ। গতিকে এই সমস্ত কথা তুমি জনাৰ আগতে মই যে আজি বসুদেৱৰ পুত্ৰ, মই যে আজি দৈৱকীৰ পুত্ৰ, এই মনুষ্য জ্ঞান আৰু ধাৰণাটো জগতত আছে, তোমাৰো আছে। এতিয়া মই সেই মনুষ্য জ্ঞান আৰু ধাৰণাটো গুচাই মই ক'ব বিচাৰিছোঁ, মই বসুদেৱৰ পুত্ৰও নহয়, মই যশোদাৰ পুত্ৰও নহয়, নন্দৰ পুত্ৰও নহয়। স্বৰূপতে মোক যিটো ৰূপত তুমি দেখিছা, এই ৰূপটো এটা মায়া ৰূপ, কিন্তু প্ৰকৃত ৰূপটো মই তোমাক বুজাই কম। গতিকে সেই ৰূপটোৰ কথা কৈছে যে মই ক'ত ক'ত থাকোঁ, সমস্ত জগতত থাকোঁ, কি ৰূপত থাকোঁ বৰ্ণনা কৰি মই শেষ কৰিব নোৱাৰোঁ। তাৰ ভিতৰত মুখ্য কেইটামান উদাহৰণ, কেইটামান পৰিচয় মই তোমাৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। যে তেওঁ কৈছে যে মোক নজানয় মহাদেৱ ঋষি যত অনাদি ঈশ্বৰ অজ নাহি আদি অন্ত। মোৰ প্ৰকৃত পাৰমাৰ্থিক পৰিচয়টো হৈছে মোৰ জন্মও নাই, মোৰ মৃত্যুও নাই, মই অনাদি, মোৰ আদি অন্ত নাই, মই অব্যক্ত, মই একো কথা কাকো নকওঁ। গতিকে মই মায়াৰ জৰিয়তে সংসাৰখন কৰিবৰ কাৰণে আহোঁতে মই অব্যক্তভাৱেই মই সমস্ত কৰ্ম কৰোঁ, যাৰ কাৰণতে ঋষিসকলেও তপস্বীসকলেও মোৰ স্বৰূপটো আচলতে উপলব্ধি কৰিব নোৱাৰে। গতিকে তুমি কেনেকৈ সেই উপলব্ধি কৰিবা, গতিকে এই তত্ত্বটো মই তোমাক কওঁ। হে ৰাম মহেশ্বৰ বুলিবাৰ এই খানি হেতু সাধ্য সাধনাত মুত পৰে নাহি জাতু। সমাদাম সুখ দুখ ক্ষমা সত্যব্ৰত জন্ম মৃত্যু সমূহ যত যত হে হৰি অহিংসা ক্ষমতা তুষ্টি তপ জপ জ্ঞান যশা যশ দান মুত পৰে নাহি আন। হে ৰাম বুদ্ধি মন চিত্ৰ আৰু হয় যেৱ ভয় আৰু নিজ অৰ্থে কহো শুনা যে হে অৰ্জুন, আচলতে মই কোন, কি ৰূপত কৰ্ম কৰোঁ, এই কথাটো মই তোমাক এক পৰিচয় দিছোঁ। মই যে সমস্ত জগতৰ নিয়ন্তা, মই যে সমস্ত জগতৰ স্বামী, মোকেই যে ঈশ্বৰ মহা মহেশ্বৰ বুলি সকলোৱে জানে।
এই জ্ঞান তত্ত্বটো যিজনে আহৰণ কৰিব পাৰিছে, বুজিব পাৰিছে, সেইজনে সংসাৰত সমস্ত জ্ঞান তেওঁ লাভ কৰিছে। তেওঁৰ কাৰণে কোনো জ্ঞান বাকী নাথাকে। মোক জনাৰ পিছত, মোৰ আচল সত্যটো বুজি পোৱাৰ পিছত তেওঁ পৰম জ্ঞানী হৈ পৰে। গতিকে সেইকাৰণে কৈছে যে মহেশ্বৰ বুলি বাৰু এইখানি হেতু খাদ্য সাধনাটো মুত পৰে নাহি জাতো। যিমানবিলাক কৰ্ম খাদ্য সাধনাৰ প্ৰয়োজন আছে সমস্তবিলাক মই কৰা। কোনোবাই নিজে কিবা এটা আকাংক্ষা কৰি কিবা এটা সাধন কৰিব বিচাৰে আৰু সেই সাধন কৰাৰ পিছত হয়তো কোনোবাই ভাবে যে মই বিচৰা মতে ফলটো লাভ কৰিলোঁ। মিছা কথা। সেই সমস্তখিনি মইহে তেওঁ প্ৰদান কৰিছোঁ। কাৰণ তেওঁ কৰ্মত যদি কিবা কাৰণত যদি মই সুখী হ'ব পাৰিছোঁ, তেতিয়াহ'লে তেওঁ বিচৰা মতে মই সমস্তখিনি দান কৰিছোঁ। কোনোবাই যদি লাভ কৰা নাই, আকাংক্ষা যদি পূৰণ কৰা নাই, তেতিয়াহ'লে জানিব লাগিব কিবা কাৰণত মই সন্তুষ্ট হ'ব পৰা নাই। গতিকে সমস্তখিনি মই কৰি আছোঁ। গতিকে তাৰ কাৰণে কৈছে সম দম শুদ্ধ সুখ দুখ সমা সত্য ব্ৰত জন্ম মৃত্যু সন্মুখ কহয় যত যত অহিংসা সমতা তুষ্টি তপ জপ জ্ঞান যথাযথ দান মুত পৰে নাহি আন। এই সংসাৰত কৰ্ম কৰিবৰ কাৰণে মনুষ্যৰ দেহত প্ৰৱেশ কৰোৱা যিখিনি মহা তত্ত্ব, যাৰ জৰিয়তে সত্য, শৌচ, ক্ষমা, দয়া, দুখ, সুখ, সত্য, হিংসা, অহিংসা, তুষ্টি, জ্ঞান, জপ, তপ ইত্যাদি ইত্যাদি যিমানবিলাক মহা আধ্যাত্মিক পাৰমাৰ্থিক শক্তি দেহৰ ভিতৰত বিৰাজ কৰে, আৰু এই শক্তিবিলাক মোৰ বাহিৰে বেলেগ কোনো নহয়। সেই শক্তিৰ ওপৰতেই মই থাকোঁ। ক্ষমা নামতো কাৰোবাৰ দেহত থাকোঁ, হিংসাৰ নামতো কাৰোবাৰ দেহত থাকোঁ, অহিংসাৰ নামতো কাৰোবাৰ দেহত থাকোঁ ইত্যাদি ইত্যাদি যিমানবিলাক ভাৱনা আমি মনুষ্য দেহে নিজৰ ইন্দ্ৰিয় বৰ্গৰ জৰিয়তে আমি উপলব্ধি কৰোঁ, এই সমস্তবিলাক আনৰ শক্তি নহয়। এই সমস্তবিলাক মোৰ শক্তি। মোৰ শক্তিলৈ জীৱ সমস্তে কৰ্ম কৰি থাকে। যে বুদ্ধি মন চিন্তে আৰু ভয় যে অভয় আৰু নিজৰ অৰ্থে কহো শুনা শুনা। কাৰোবাৰ অন্তৰত যিমানবিলাক জ্ঞান আৰু বুদ্ধি আছে, সেই সমস্ত জ্ঞান বুদ্ধি আনে নিদিয়ে। মোৰ শক্তিৰেহে সেই জ্ঞান বুদ্ধি প্ৰদান কৰা হয়। যেতিয়া আমি এটা বিপদত পৰোঁ, সংকট পৰোঁ, বিভূতিত পৰোঁ, উপায়ন্তৰ এটা অৱস্থাত পৰোঁ, তেতিয়া মই বা আমি যেতিয়া মনেৰে সৈতে চিন্তা কৰোঁ, দৃঢ়তাৰে চিন্তা কৰোঁ যে মোৰ এই মহা সংকটৰ সময়ত, মহা বিপদৰ সময়ত মই কেনেকৈ ৰক্ষা কৰিম। তাৰ কাৰণতে যদি মোকেই তেওঁলোকে যদি সৰ্বশেষৰ সাৰথি কৰি লয়, হে প্ৰভু তুমি মোক কৃপা কৰা, তেতিয়া মই যেনেকেই নহওক তেওঁক সেই সংকটৰ পৰা কৃপা কৰিবৰ কাৰণে মই ব্যৱস্থা কৰোঁ। মই ভিতৰত থাকিয়ে তেওঁৰ অন্তৰত এটা অনুভূতি জগাই দিওঁ যে তুমি এইটো কৰা, এইটো কৰা বুলি কোৱাৰ লগে লগে, ভবাৰ লগে লগে তেওঁ যেতিয়া সেইটো কৰে, লগে লগে এই সংকটৰ পৰা তেওঁ ৰক্ষা কৰাৰ ব্যৱস্থা আৰম্ভ কৰিব। তদ্ৰূপ প্ৰভু ভগৱন্তে আজি দেহৰ ভিতৰত থাকি জগতখনত কেনেকৈ সমস্ত নৰকে কেনেকৈ কৃপা কৰি আছে, তাৰ এই মহত্বটো তেওঁ বিভূতি যুগৰ ব্যৱস্থাৰ মাজেৰে বৰ্ণনা কৰি কৰিছে। তাক বুলি বুদ্ধি সাৰ অসাৰ জান, তাক জ্ঞানী বুলি হয় আত্মা পৰিচয়। বিনা দুখ পৰদাৰে বোলে খৰবলো বাক, দণ্ডিতে পৰি এশহে ক্ষমা বুলি তাক। হেৰাম ব্যাকুল ভাৱ কলোকে আসন মোহক হৈ
সত্য বুলি তাক মাত্ৰ স্বৰূপ কয়। এ হৰিয় ইন্দ্ৰিয়া সংযম কইলা তাৰ নাম জম কাক সম বুলি কহে মন নিয়ম। এতিয়া অৰ্জুনক বুজাবলৈ যত্ন কৰিছে যে আমি যিটো বুদ্ধি বুলি কওঁ সেই বুদ্ধিটো প্ৰকৃততে কি ৰূপ? বুদ্ধি কাক বুলি কয়? যে আমি মহাবুদ্ধি কৰিলে যে আমি হাৰিলোঁ বা এইটো আমি কৰ্মটো কৰিলোঁ, এনেকুৱা যিটো ভাৱনা, সেই বুদ্ধিটো কাক কয়? আজি অৰ্জুনে আগত কৈছে তাকো বুলি বুদ্ধি সাৰ অসাৰ জানন, সঁচা মিছা, প্ৰকৃত অপ্ৰকৃত, যিটো সত্য বা অসত্য, এনেকৈ জ্ঞান ধাৰণাটো যিজনে ল'ব পাৰে সেই ব্যৱস্থাটোকে কোৱা হৈছে বুদ্ধি, যিটো আচল বা নকল, সাৰ বা অসাৰ। এই জ্ঞান বা পাৰ্থক্যটো যিজনৰ মনৰ ভিতৰত ধাৰণা আহে সেই ব্যৱস্থাটোকে কোৱা হৈছে বুদ্ধি। আৰু কোৱা হৈছে জ্ঞান। জ্ঞান কাক কয়? তাকো জ্ঞান বুলি হয় আত্মা পৰিচয়। প্ৰকৃত জ্ঞান কি? নিজৰ পৰিচয়টো যেতিয়া তেওঁ নিজৰ আত্মাতে বিচাৰি পাব যে আচলতে মই কোন, এই পৰিচয়টো যিজনে লাভ কৰে সেইজন জ্ঞানৰ আলমত তেওঁ সেই কৰ্মটো সাধন কৰে। সেইকাৰণে কৈছে যে আত্মা নহ'লে দেহ ৰক্ষা নকৰে। দেহ ধাৰণ হোৱাৰ পিছত জীৱাত্মা আৰু পৰমাত্মাৰ দুটা ৰূপ লৈ প্ৰভু ভগৱন্তে দেহত প্ৰৱেশ কৰে আৰু জীৱাত্মাৰ জৰিয়তে পঞ্চভূতি মহাশক্তি বা ২৪টা মহাতত্ত্বক আলম কৰি জীৱই প্ৰকৃতি ভোগ কৰে। আৰু সেই জীৱই মনৰ জৰিয়তে এই উপলব্ধিবিলাক কৰিব পাৰিব লাগিব। আচলতে মই কাৰ কাৰণে জীয়াই আছো, কোনে মোক জীয়াই ৰাখিছে। আত্মদৰ্শনত তেওঁ যিটো পৰম সত্য উপলব্ধি কৰিব পাৰে সেই সত্যটোৱে হৈছে জ্ঞান। অৰ্থাৎ সেই জ্ঞান উপলব্ধি কৰাৰ পিছত নিজৰ মই মত যিটো অহংকাৰ, এই ভাৱটো থাকিব নোৱাৰে। কাৰণ মই যিবিলাক কৰিছোঁ বুলি ভাবিছোঁ আচলতে মই কৰা নাই, কোনোবাইহে মোৰ জৰিয়তে কৰ্মখিনি কৰাই আছে। তেতিয়াহ'লে মই কৰা বুলি কেতিয়াও কৰ্মটো কৰিব বা দাবী কৰিব নোৱাৰে। গতিকে সেইটোকে কোৱা হৈছে, সেই অনুভূতিটোকে কোৱা হৈছে জ্ঞান। বিনা দুখে পৰে তাকো বোলে সৰ্ববাস, দণ্ডিতে পাৰিও সহে ক্ষমা বুলি তাক। যিসকলে বিনা দুখত কাৰোবাক যদি বাক্য বচন ক'ব লগা হয়, সেই বাক্য বচনটো কোৱা হৈছে সৰ্ববাস বুলি কৈছে, যিটোৱে সমস্তৰে সৰ্বনাশ কৰে। সৰ্ববাকে বেয়া কথা এটাই আনকো নষ্ট কৰে, নিজকো নষ্ট কৰে। আৰু ক্ষমা বুলি কাক কয়? তাৰ কথাটো কৈছে। ক্ষমা সেইটোৱে হয় যিজনে মহা অপৰাধ কৰিলে, যিজনে মহা দণ্ড পোৱাৰ যোগ্য, যিজনক মই দণ্ডিত কৰিলে কোনেও মোক দুখ কৰিব নোৱাৰে, দুখ ধৰিব নোৱাৰে। গতিকে সেই অৱস্থাটো যদি মই তেওঁক দণ্ড নিদিওঁ, তেওঁৰ প্ৰতি বেয়া ভাৱনা এটা যদি মই নলওঁ, তেতিয়াহ'লে এই গুণটোকে কোৱা হৈছে ক্ষমা। দণ্ডিত পাৰয়ো সহে ক্ষমা বুলি তাক। কিন্তু মোৰ যদি কিবা এটা দুখ আছে, দুখ থকাৰ পিছত মই আনৰ যদি কুৎসা ৰটনা শুনিব লগা হয়, অপবাক্য শুনিব লগা হয়, শুনি যদি মই মনে মনে থাকিবলৈ বাধ্য হ'ব লগা হয়, এই অৱস্থাটো কিন্তু ক্ষমা বুলি নকৰে। কিন্তু মোৰ দুখ লগাইছে, মোক অপৰাধ কৰিছে, কিন্তু সেইজনে যদি মোক
মাৰিবৰ কাৰণে বা আক্ৰমণ কৰিবৰ কাৰণে বা নানান ধৰণৰ যদি অসন্মান কৰিবৰ কাৰণে তেওঁ এনেদৰে তৰ্জন কৰি আছে। তথাপিও যদি মই মৌন হৈ ধীৰে স্থিৰে ৰৈ থাকি তেওঁক দণ্ডিত কৰাৰ পৰাও যদি মই ৰেহাই দিওঁ, দণ্ডিত কৰাৰ কথা যদি মই নাভাবোঁ, এই গুণটো কোৱা হৈছে ক্ষমা। তাৰপিছত কৈছে ব্যাকুল ভাৱক লোকে সন্মুখক হয়, সত্য বুলি তাক মাত্ৰ স্বৰূপক হয়। যিটো ব্যাকুল ভাৱ, যিটো বুজা নুবুজা, আনৰ কৰ্মই আমাক আচৰিত কৰি তোলা, এনেকুৱা এটা ভাৱনা যদি আহে, সেই ভাৱনাটো কৈছে সন্মুখ। সন্মুখে পোৱাৰ পিছত সেইজনৰ ওচৰত আমি সদায় বৈশ্য হ'বলৈ বাধ্য হ'ব লগা হয়। মোতকৈ তেওঁ যে শ্ৰেষ্ঠ, এনেকুৱা এটা ধাৰণা আপোনা আপুনি অহাৰ পিছত তেওঁৰ মুখত, তেওঁৰ গুণত আমি যকৃতিত আমি সন্মুখীত হ'বলৈ বাধ্য হওঁ। তেতিয়া নিজৰ অস্তিত্বৰ কথা আমি পাহৰিবলৈ বাধ্য হওঁ। এনেকুৱা এটা গুণকে কোৱা হৈছে সন্মুখ। যিখিনি জ্ঞান তত্ত্ব আমি দেহৰ মাজত সদায় আমি ধাৰণ কৰি থাকোঁ, তাকে আজি এই গুণৰ মহিমাৰ তত্ত্বৰে ভগৱন্ত কৃষ্ণই অৰ্জুনৰ আগত প্ৰকাশ কৰি আছে। তাক বুলি দুখ মন নানা কৰ্মে গ'লে, সুখ নাম তাৰ হয় মন সুস্থ ধৰিলে। তাৰ নাম ভয় উৎপত্তি গুণ অভয় বোলায় তাপ যিকুত প্ৰলয়। এ হৰি কবুলয় ভয়ে কহে সৰ্বজন, তাকে বুলি নিৰ্ভয় কুশ নাহি মন। হে ৰাম তাক বুলি হিংসা যদি অপৰা প্ৰিয়া কৰে, তাক সমাজ বুলি যদি ৰাগ দেখুৱাৰে। হে ৰাম পাইলে নাহি আনন্দ, পাইলে নাহি কষ্ট, দৈবেল দেখন দুখতা আৰু নাম তুষ্ট। হে ৰাম ন্যায় উপাৰ্জিত ধন দিব সৎপাত্ৰকে, তাক দান বুলিয়া কব হয় সৰ্বলোকে। এতিয়া আকৌ পুনৰ পৰা কৈছে যে দম বুলি যিটো আমি বুজোঁ, সম, দম, দান, যজ্ঞ, জ্ঞান, সত্য, শৌচ ইত্যাদি ইত্যাদি প্ৰত্যেকটো বিশ্লেষণ এতিয়া প্ৰভু ভগৱন্ত কৃষ্ণ দিবলৈ যত্ন কৰিছে। এতিয়া দম বুলি কাক কয়? ইন্দ্ৰিয় সংযম কৰিলে তাৰ নামত দম। আমি ইন্দ্ৰিয়ৰ জৰিয়তেতো সমস্ত কৰ্ম বাসনাবিলাক আমি কৰি আছোঁ, কৰিবলৈ আমি বাধ্য হওঁ। কিন্তু সেই ইন্দ্ৰিয়ক যদি আমি সংযম কৰিবলৈ আমি শিকোঁ, লোভ মোহ মায়া এই সমস্তৰ জৰিয়তে ইন্দ্ৰিয়ই সংযম হেৰুৱাই পেলোৱা এটা অৱস্থা হয়। কিন্তু সেই ইন্দ্ৰিয়ই সদায় লোভত মোহত মজি আছে। কিবা এটা ভাল বস্তু দেখিছে, দেখাৰ লগে লগে খোৱাৰ লোভটো তেওঁ সামৰিব পৰা নাই। কিন্তু মনে যদি কয় যে এই বস্তুটো তোমাৰ নহয়, তুমি খাব নোৱাৰিবা, গতিকে এই বস্তুটো খাবৰ কাৰণে যাওঁতেও নিশ্চয় কিবা এটা নিয়মৰ মাজেৰে, নীতিৰ মাজেৰে আমি বিচাৰিব লাগিব। ইত্যাদি ইত্যাদি যিমানবিলাক ভাৱনা আছে, এই ভাৱনাবিলাককে কোৱা হৈছে সংযম। এই সংযম যেতিয়া থাকিব, ইন্দ্ৰিয়ক যদি সংযম কৰে মানে যিটো গুণ, সেই গুণটোকে কোৱা হৈছে দম।
তাৰপিছত কৈছে সম থাকোঁ। আমি ইন্দ্ৰিয় প্ৰবৃত্তিবিলাকক একেদিনৰ ভিতৰতে দমন কৰিব নোৱাৰোঁ। কিন্তু আমি জানো যে এই ইন্দ্ৰিয় বেয়া প্ৰবৃত্তিখিনিক আমি বাদ দিব লাগিব, এইটো জ্ঞানটোহে আছে। কিন্তু সেই ইন্দ্ৰিয়ক যদি আমি এটা নিয়মত আনিব লাগে, এটা নীতিত আনিব লাগে, আজি অলপ কালি অলপ এনেকৈ কৰি কৰি আমি ইন্দ্ৰিয়ৰ অসৎ প্ৰবৃত্তিবিলাক নাশ কৰিবৰ কাৰণে যদি প্ৰযত্ন কৰোঁ, এই ব্যৱস্থাটোকে কোৱা হৈছে সম। যিজন মানুহে আপোনাৰ নিচাযুক্ত দ্ৰব্যটো বা যিকোনো এবিধ খাদ্য তেওঁ নাখালে তেওঁৰ মন কেতিয়াও সন্তুষ্ট নহয়, এনেকুৱা এটা ভাৱনা যিয়ে দেখাৰ লগে লগে তেওঁ লাগিব, মনত পৰাৰ লগে লগে তেওঁ আসক্ত হ'বই। সেইজনক যদি এটা নিয়মিত কৰা যায় যে আজি তুমি যিমান খাই আছা নাখালে নহয়, তুমি লাগে দিনে তুমি যিটো বস্তু যিমান পৰিমাণ ব্যৱহাৰ কৰা তাৰ আধা তুমি ব্যৱহাৰ কৰা। দুদিনমানৰ কাৰণে আধা তেওঁ আহিব, তাৰপিছত যদি আৰু যদি কোৱা যায় যে সেই আধাৰো আধা তুমি কমাই দিয়া, এনেকৈ কৰি এটা নিয়মিত ব্যৱস্থাৰ মাজত আনোতে অসৎ প্ৰবৃত্তিবিলাক এটা সময়ত মনৰ পৰা আঁতৰি গুচি যাব। গতিকে এই ব্যৱস্থাটো কোৱা হৈছে সম। আৰু এতিয়া সুখ আৰু দুখৰ কথা ক'বলৈ গৈছে যে আমি কৰ্মৰ ফলাফলৰ ওপৰত সুখ আৰু দুখ লাভ কৰোঁ। গতিকে আজি প্ৰভু ভগৱান কৃষ্ণই কৈছে যে দুখ বুলি কাক কয়, তাকো বুলি দুখ মন নানা কৰ্মে কৰিলে। ধৈৰ্যহীনভাৱে আমি এটা কৰ্মত নিৰ্দিষ্ট নাথাকি অনেক কৰ্ম যদি কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ সমান দুখী এই জগতত কোনো নাথাকে। এইটোকে কোৱা হৈছে দুখ। যিটো কৰ্ম আমি কৰিছোঁ এই কৰ্মত আমাৰ বিশ্বাস নাই। বিশ্বাস নাই কাৰণে এইটো কৰ্ম ত্যাগ কৰি আমি অন্য এটা কৰ্ম কৰিবলৈ বাধ্য হৈছোঁ। আমাৰ এই সংসাৰখনত এনেকুৱা কিছু লোক আছে, চাবচোন বাৰু পূৰ্বমুখত, আজিকালি এইটো ব্যৱসায় কৰিছে, এইটো ব্যৱসায় কৰি দুপইচা ইনকাম কৰি ভাবিছে, কিন্তু সেই ব্যৱসায়ত তেওঁ ইনকাম কৰিব পৰা নাই। এইটো ব্যৱসায় ত্যাগ কৰি অন্য এটা ব্যৱসায় তেওঁ আৰম্ভ কৰি দিলে। সেইটো ব্যৱসায়ো কৰি দুদিনৰ পিছত আৰু সেইটোকো ত্যাগ কৰি অন্য এটা ব্যৱসায় কৰিবলৈ গ'লে। গতিকে এনেকৈ ব্যৱসায় কৰোঁতে 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 কি হৈ গ'ল, তেওঁ কোনো এটা ব্যৱসায় ভিত্তিত তেওঁ বিশ্বাস নাইকিয়া হৈ গ'ল। গতিকে তেওঁৰ দুখৰ উপৰি দুখ, তেওঁ শৰীৰৰ দুখ, মনৰ দুখ, সমস্তবিলাক দুখ। কিন্তু এনেকুৱা কিছু লোক আছে যিসকলে এটাই কৰ্ম তেওঁ প্ৰথমতে আৰম্ভ কৰিছে, সাধাৰণ ক্ষুদ্ৰ এটা কৰ্ম। সেই ক্ষুদ্ৰ কৰ্মটোতে তেওঁ বিশ্বাস কৰিছে। বিশ্বাস কৰোঁতে কৰোঁতে সেই বিশ্বাসৰ কৰ্মখিনি কৰোঁতে সেই এটা কৰ্মৰ জৰিয়তে তেওঁ এটা সময়ত গোটেই অঞ্চলৰ ভিতৰতে সেই এটা কৰ্মৰ জৰিয়তে তেওঁ প্ৰতিষ্ঠা লাভ কৰিব পাৰিছে। গতিকে এই তত্ত্বটোকে কৈছে যে নানা কৰ্মত যদি আমি বিষয়ত নিৰ্দিষ্ট হ'বলৈ যাওঁ, তেতিয়াহ'লে এই ব্যৱস্থাটোকে কোৱা হৈছে দুখ। এতিয়া সুখ বুলি কৈছে কাক? সুখৰ নামত আৰু হয় মন সুস্থ হৈ। মন যেতিয়া সুস্থ হ'ব, পালেও সুখী, নাপালেও সুখী। পোৱা নোপোৱাৰ অংকত তেওঁ কোনোদিন নাথাকে। যি বস্তু তেওঁ হাতলৈ আহে তেওঁ তাতেই তেওঁ সন্তুষ্ট হ'বলৈ যত্ন কৰে। সেইজনৰ সমান সুখী লোক জগতত নাই। অচৰ্য বিভূতি ধন দৌলতে পৰ্বত সময় এটা ৰূপ লৈ থাকিলে সেই বিষয়ৰ ওপৰত যদি সম্পদৰ ওপৰত তেওঁ যদি আসক্তি থাকে, সেই সম্পদবিলাক থকাৰ পিছত তেওঁ সুখ অনুভৱ কৰিব নোৱাৰে। কিন্তু দিনৰ দিনটো নাখাই নগৈ সন্ধিয়া সময়ত যি পায় তাকে ঈশ্বৰৰ প্ৰসাদ বুলি যদি তেওঁ গণ্য কৰি, ঈশ্বৰৰ অৱদান বুলি, ঈশ্বৰৰ মানে কৃপা বুলি ইচ্ছা বুলি যদি গণ্য কৰি তেওঁ যদি সেইখিনিকে লৈ তেওঁ শান্তিৰে থাকিব বিচাৰে, তেতিয়াহ'লে সেই অৱস্থাটোকে কোৱা হৈছে সুখ। গতিকে ইয়াৰ পিছতো কৈছে যে তাৰ নাম ভয়, যাক উৎপত্তি বোলায়, অভয় বোলায় তাক জীৱটো প্ৰলয়। এতিয়া ভয় আৰু অভয়
এই দুয়োটাৰ প্ৰবৃত্তিটো আমাৰ লগত সৰ্বখনতে থাকে। এতিয়া ভয় বুলি কাক কৈছে? এতিয়া বেদ গীতাৰ মতে যিটো উৎপত্তিটোকে ভয় বুলি কোৱা হৈছে। কিবা এটা উৎপাদন হৈ গ'ল, উৎপাদনটোৰ জৰিয়তে আমাৰ মনত যি এটা ভাৱনা আহে, সেই ভাৱনাটোতে এটা ভয় সৃষ্টি হৈ যায়। যাৰ জন্ম হ'ল, জন্ম হোৱাৰ লগে লগেই তেওঁক লৈ নানাজনৰ নানা ধৰণৰ এটা ভাৱনা আহি যায়। মোৰ গৃহত এটা নৱজাতকৰ আগমন ঘটিল, এটা জীৱৰ উৎপত্তি হ'ল। উৎপত্তি হোৱাৰ লগে লগে আমাৰ মনত এনেকুৱা কিছুমান ভাৱনা আহি যায় যে তেওঁক সুৰক্ষা দিবৰ কাৰণে, তেওঁক সজাই পৰাই তুলিবৰ কাৰণে আমি নানা বিষয়ত নানান ধৰণে জড়িত হ'ব লগা হওঁ। অৰ্থাৎ ভয় থাকে, সকলো সময়তে আশংকা থাকে, ভবা মতে কৰ্মটো নহ'ব নেকি। গতিকে উৎপত্তিটোকে ভয় বুলি কোৱা হৈছে। সংসাৰৰ লগত যেতিয়া সম্বন্ধ থাকিব, আজি যিটো বস্তু জন্ম হৈছে কাইলৈকে ধ্বংস হ'বই, হয়নে নহয় কওকচোন? জীৱ এটাৰ যেতিয়া জন্ম হ'ল, এদিনটো সেই জীৱটোতো মৃত্যু হ'ব। মৃত্যু ভয় আমাৰ সৰ্বখনতে জানে ক্ৰিয়া কৰি নাথাকে জানো? গতিকে সেইটোকে কোৱা হৈছে যে ভয়। অভয় বোলে জাকত যিটো প্ৰলয় বুজিছে, মহাপ্ৰলয়তো অভয় বা ভয়হীন এটা ৰূপ পাব পাৰে। প্ৰলয় মানে ধ্বংস। যেতিয়া ধ্বংসৰ গ্ৰাহত যেতিয়া আমি পৰিম, সেই মুহূৰ্তত আমি পলাবৰ কাৰণে কোনো ব্যৱস্থা যেতিয়া নোহোৱা বুলি অৱস্থাত আমি উপনীত হ'ম, সেই ক্ষণটো কোৱা হৈছে অভয়। আমি সেই ক্ষণত আমি নিৰ্ভয় সেই কৰ্মটো কৰিবৰ কাৰণে, কৰ্মৰ লগত আমি মুখামুখি হ'বৰ কাৰণে প্ৰযত্ন কৰিব লাগিব। এইটো হৈছে অভয়। যে মহাদৈত্যসকলে, দৈত্য বুদ্ধি থকাসকলে যেতিয়া সমূহ সংগ্ৰামত যেতিয়া লিপ্ত হয়, মৃত্যুৰ কাৰণে তেওঁলোকে কেতিয়াও কুণ্ঠিত নহয়। দুই দল সৈন্য যেতিয়া আগুৱাই আহি আছে, সেই মুহূৰ্তত কোনোজনে মৃত্যুক ভয় নকৰে। এয়া হৈছে প্ৰলয়। প্ৰলয়ৰ ক্ষণত নিজৰ মৃত্যুকো তুচ্ছ জ্ঞান কৰিব লগা যিটো অৱস্থা মনৰ ভিতৰত যেতিয়া আহিব, সেইটোকে কোৱা হৈছে অভয়। আৰু তাৰ পিছতো কৈছে যে তাককে বোলয় ভয় কহে সৰ্বজন, তাক বুলি নিৰ্ভয় সংকোচ নাহি মন, তাক বুলি হিংসা যদি পৰপীড়া কৰে, তাক যম বুলি যদি ৰাগ দেশ এৰে। এতিয়া ত্ৰাস কাক কয় আৰু নিসংকোচ কাক কয়, এই সমস্ত কথাকে কৈছে। ত্ৰাসকে বোলয় ভয় কহে সৰ্বজন। যিটো সময়ত আমি সদায় নিজৰ মনত ভয় আৰু শংকা ভাৱ এটা লৈ থাকোঁ, এই অৱস্থাটোকে কোৱা হৈছে ত্ৰাস। ত্ৰাসত পৰাৰ পিছত পৰিত্ৰাণৰ কাৰণে আমি কোনো উপায় বিচাৰি নাপাম। গতিকে এই অৱস্থাটোকে বা ভাৱনাটোকে কোৱা হৈছে ত্ৰাস। আৰু যেতিয়া মনত অকণমানো সংকোচবোধ নাথাকিব, সেই ব্যৱস্থাটোকে কোৱা হৈছে নিৰ্ভয়, ভয়হীন এই অৱস্থাটো। আৰু যদি কাৰোবাক যদি আমি পীড়া কৰোঁ, আমাৰ কৰ্মই যদি কাৰোবাক উৎকণ্ঠিত কৰি তোলে, এই অৱস্থাটোক কোৱা হৈছে হিংসা। আৰু যম বুলি যাক কোৱা হৈছে, যেতিয়া আমাৰ দেহত ৰাগ আৰু দ্বেষ এই দুয়োটা ভাৱনা নাথাকে, খং ৰাগ অভিমান ইত্যাদি ভাৱনাবিলাক যেতিয়া নাথাকে, অৰ্থাৎ ইন্দ্ৰিয়ক আমি যেতিয়া সংযম কৰিব পৰা অৱস্থালৈকে লৈ আহিব পাৰোঁ, সেই অৱস্থাটো কোৱা হৈছে যম। গতিকে পাইলে নাহি আনন্দ, নপাইলে নাহি কষ্ট, দৈৱে লব্ধে সন্তোষ, তাহাৰ নামত তুষ্ট। এতিয়া তুষ্ট বুলি কাক কৈছে, এই ধাৰণাটো দিছে। যদি আমি কিছু বস্তু বিচাৰি আছোঁ, আমি বিচাৰি আমি পোৱা নাই, নাপালেও যদি মই যদি অসন্তুষ্ট নহওঁ,
আৰু বিচাৰি পোৱা বস্তুটো পোৱাৰ পিছতো যদি আমি সেই বস্তুটোৰ ওপৰত আকৰ্ষিত নহওঁ, তেতিয়াহ'লে এই ভাৱনাটোকে কোৱা হৈছে তুষ্ট। ন্যায় উপাৰ্জিত ধন দিব সুপাত্ৰক, তাক দান বুলিয়া কহয় সৰ্বলোক। এতিয়া দান কাক কয় তাৰ বৰ্ণনাটো দিছে যে মই ন্যায় উপাৰ্জিত যিখিনি সম্পদ ধন কাকো অন্যায় নকৰাকৈ, কাৰোৰ পৰা চুৰ ডকাইতি লুণ্ঠন নকৰাকৈ মই ন্যায়ভাৱে যিখিনি ধন উপাৰ্জন কৰিছোঁ, সম্পদ উপাৰ্জন কৰিছোঁ, এই সম্পদখিনি কাৰোবাক যদি দিয়া যায় সি দান কেতিয়া হ'ব? যদিহে সুপাত্ৰক যদি দিয়া যায়, মোৰ দানটোৱে কাৰোবাক নহয় কাৰোবাক উপযুক্তভাৱে তেওঁক সহায় কৰিব পাৰিব লাগিব, বা মোৰ সেই ধনটোক যিজনে সৎ ব্যৱহাৰ কৰিব পাৰে সেইজনকহে যদি মই দিওঁ, তেতিয়াহে সি দানত কৰিব পাৰে। গতিকে চাওক, আমি দুহাতে উপাৰ্জন কৰি আছোঁ, কিন্তু আমি সেই দানখিনি আমি দুখীয়াসকলক বিতৰণ কৰাৰ চলেৰে আমি যদি সেই দানখিনি বিতৰণ কৰোঁ, ধনখিনি বিতৰণ কৰোঁ, সি দান নহ'বও পাৰে। যাৰ অভাৱ নাই, যিয়ে প্ৰয়োজন অনুভৱ কৰা নাই, তেওঁ বিচাৰিলে বুলিয়ে যে মই তেওঁক দিব লাগিব, দিয়াৰ পিছত যে মই তেওঁক দান দিলোঁ বুলি কওঁ, এইটো দান কেতিয়াও হ'ব নোৱাৰে। আৰু সেইটোৱে দান হ'ব যিখিনি মই ন্যায়সংগতভাৱে মই উপাৰ্জন কৰিছোঁ। আনৰ পৰা খৰচ কৰি, প্ৰবঞ্চনা কৰি, চুৰি কৰি, ডকাইতি কৰি অনা ধন যদি আমি কাৰোবাক যদি দিওঁ, সেইটো কেতিয়াও দান হ'ব নোৱাৰে। আমাৰ তেনেকুৱা প্ৰবৃত্তি চলি আছে গুৰুসকল। আমি অন্যায়ভাৱে বহু ধন আমি লুণ্ঠন কৰি আছোঁ, আৰু সেই ধন আমি ক'ত দিছোঁ? আমি হয়তো কোনোবা দেৱথানত, তীৰ্থথানত আমি সেই ধনখিনি আমি দান দিয়া বুলি আমি অহংকাৰ কৰিছোঁ। ভগৱন্তে কৈছে এইটো দান হ'ব নোৱাৰে। যদি অন্যায়ভাৱে তুমি সেই ধন আহৰণ কৰি তুমি কাৰোবাক দিছা, যাকে নিদিয়া, সেইটো কেতিয়াও দান হ'ব নোৱাৰে। কি সুপাত্ৰক দিব লাগিব, আৰু সেই দানটো তুমি ন্যায়সংগতভাৱে তুমি সেই অৰ্থখিনি তুমি উপাৰ্জন কৰিব পৰা হ'ব লাগিব, তেতিয়াহে সি দানত কৰিব। দান দিলে সন্তুষ্টি থাকে, কিন্তু যদিহে আমি ন্যায়সংগতভাৱে উপাৰ্জন নকৰা ধন কাৰোবাক দিওঁ, তেতিয়াহ'লে তাত আসক্তি থাকিব। এদিন হ'লেও তাৰ ক্ষতিপূৰণ আমি কামনা কৰিবলৈ বাধ্য থাকিম। গতিকে মই তোমাক ইমান টকা দি সহায় কৰিলোঁ, এতিয়া মোৰ বিপদত তুমি কি দিলা? এই ভাৱনাবিলাকৰ জৰিয়তে ইয়াৰ আগতে মই যিটো তোমাক দান দি সহায় কৰিছিলোঁ, তাৰ সমুৰংশে তাৰ মূল্যটো ধ্বংস হৈ গ'ল, নাইকিয়া হৈ গ'ল। কাৰণ মই যে প্ৰতিদান দিছোঁ, দানৰ কেতিয়াও প্ৰতিদান থাকিব নোৱাৰে। দান এবাৰে দিয়া যায়, দান দিয়াৰ পিছত আৰু দান ঘূৰাই ল'ব পৰা নাযায়। কথাবিলাক ভাবিবও নোৱাৰি। এনেকুৱা এটা প্ৰবৃত্তিকে আচলতে দান বুলি কোৱা যায়। বাৰু যি কি নহওক, গুৰু